হাই বন্ধুসকল, আপোনালোক সকলোলৈ আমাৰ শংকেশ্বৰ কোচ ফেচবুক প্ৰফাইল পেজটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজি মই বাগানত বৰ্তমান কামত ব্যস্ত হৈ আছোঁ। আজি বাগানৰ পাত কাটিছোঁ আৰু পাত কটাৰ কাৰণে যথেষ্ট ব্যস্ত হ'বলগীয়া হৈছে। বৰ্তমান পথাৰত ৰোৱনিৰ দিন, ধান ৰুই আছে মানুহবিলাক, গতিকে কামলা পোৱাতে তেনেকৈ কামলা পাবলৈ নোহোৱা হৈছে। আমিও কামলাৰ অভাৱৰ কাৰণে নিজেই এই বাগানৰ কামত ব্যস্ত হ'বলগীয়া হৈছে। যদিও কামলাৰ কাম আছিল, বৰ্তমান আজি মোৰ অলপ অসুখ হৈ আছে। তথাপিতো অসুখ হ'লেও যিহেতু কাম কৰা কামলা তেনেকৈ পোৱা নাই, লেবাৰ তেনেকৈ অহা নাই, গতিকে নিজেই এই কামত ব্যস্ত হ'বলগীয়া হৈছে। আৰু মই থোৰতে আপোনালোকক মোৰ এই বাগানখন দেখুৱাইছোঁ। আৰু এই বাগানখন আপোনালোকে চাবলৈ পাইছে। এইখিনি পাত মই যোৱা সপ্তাহত কাটিছিলোঁ আৰু নতুনকৈ পাত আজি কাটিছোঁ সিটো ছাইডত। যোৱা সপ্তাহ এইবাৰ বৰষুণৰ অভাৱৰ কাৰণে আমাৰ বাগানত কিছু বিসংগতিৰ সৃষ্টি হ'ল। অলপ পাত আগতীয়াকৈ ওলাল আৰু অলপ পাত পিছলৈ ওলাল। গতিকে পিছলৈ ওলোৱা পাতখিনি পিছত কাটিবলগীয়া হ'ল আৰু সেইখিনি অলপ দেৰি হৈ গ'ল। দেৰি হোৱাৰ কাৰণে এটা অংশ আগত আৰু এটা অংশ পিছত কাটিবলগীয়া হ'ল। আৰু গতিকে মই ভাবিছোঁ আজি আপোনালোকক মই কিনো কৰোঁ দিনটোৰ ভিতৰত, কেনেকৈ সময়বিলাক পাৰ কৰোঁ, তাৰ এটা আভাস দিবৰ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। আপোনালোকে চাওক আমাৰ বাগানৰ দৃশ্য। বহুত ডাঙৰ বাগান নহয়, সৰু বাগান। আৰু ইয়াতে মই মোৰ সৰু সংসাৰখন কিবাকৈ পোহপাল দিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আৰু এনেদৰে মোৰ জীৱন সুখে দুখে চলি গৈ আছে। আৰু ভাল লাগিছে আজি আপোনালোকক মোৰ এই বাগানখন দেখুৱাবলৈ পায়। আৰু মই আজি আমাৰ এই বাগানত মেচিনেৰেনো কেনেকৈ পাত কাটে আৰু মেচিনেৰে পাত কাটিলে কি কি সুবিধা হয়, এই কথাখিনি মই আপোনালোকক আজি এই বাগানখন দেখুৱাই ক'ব পাৰিম। আৰু আপোনালোকে দেখিছে যে আমাৰ বাগানৰ এই যিখন টেবুল, গছৰ যিখন টেবুল, এই টেবুলখন বৰ সমান হৈ থাকে। আৰু টেবুলখন সমান হ'লে কি হয়, ৰ'দটো সমভাৱে পৰে, সমান পৰে। আৰু ৰ'দ যিমানেই ভালদৰে পৰিব সিমানেই চাহ গছবোৰে নিজৰ আহাৰ উৎপাদন কৰিব পাৰে, আহাৰ তৈয়াৰ কৰাত সহজ হয়। গতিকে ইয়াৰ উৎপাদনো বাঢ়ি যায়। গতিকে টেবুলখন যদি অসমান হয় তেতিয়াহ'লে চাহপাতৰ উৎপাদনটো কমি যোৱাটো তেনেই স্বাভাৱিক কথা। আৰু আজি আপোনালোকক মই এইখিনি কথা ক'বলৈ গৈছোঁ যে হাতেৰে হাতেৰে ছিঙিলে হয়তো গছজোপাই যথেষ্ট কষ্ট পায়। কিছুমানে অলপ পাতবিলাক বুঢ়া হ'লে টানি টানি ছিঙিবলগীয়া হয়, আৰু টানি টানি ছিঙিবলগীয়া হ'লে পাতবিলাকে কষ্ট পায়। কিন্তু আপুনি মেচিনেৰে যদি পাত কাটে, তেতিয়া মেচিনেৰে পাত কাটিলে গছে গমেই নাপায়। আচলতে ইমান তৎকালে মেচিনেৰে পাত কাটি দিয়ে যে গছে গম নোপোৱাৰ ফলত কি হয়, গছডাল মানে অক্ষত অৱস্থাত থাকি যায়। আৰু যিখিনি কাটা হয় সেইখিনি লগে লগে ব্লাইটক্স মাৰি দিব লাগে, যিহেতু ইয়াত যথেষ্টখিনি ফাংগিচাইড বা ভেঁকুৰ উঠাৰ সম্ভাৱনা থাকে। গতিকে সেই ভেঁকুৰখিনি মাৰি দিবৰ কাৰণে লগে লগে ফাংগিচাইড ঔষধ মাৰি দিলে তেতিয়াহ'লে ই মানে নপচাকৈ থাকি যায়। আহক এতিয়া আমি আমাৰ বাগানৰ পাত কাটা লৈ যাওঁ। বন্ধুসকল, আজি মই এই ভিডিঅ'টো কৰিছোঁ বাগানত মেচিনেৰে কেনেকৈ পাত কটা হয় সেই কথাটো দেখুৱাবৰ কাৰণে। এটা মেচিনত দুজন ব্যক্তিৰ প্ৰয়োজন। মেচিনমেনজনে মেচিনেৰে পাত কাটি যায় আৰু পিছফালে এজনে পাতৰ বেগটো ধৰে আৰু আন এজনে তাত ভৰা পাতখিনি পাতৰ দমলৈ কঢ়িয়াই লৈ যায়। আৰু এনেদৰেই বাগানত মেচিনেৰে পাত কটা হয়। আৰু মেচিনেৰে পাত কাটিলে কি কি সুবিধা হয় সেইখিনি কথাও মই আপোনালোকক ক'ব লাগিব। বৰ্তমান সময়ত অসমত লেবাৰৰ যথেষ্টখিনি অভাৱ ঘটিছে। সময়মতে লেবাৰ পোৱা নাযায়। বিশেষকৈ শাওণৰ ৰোৱনিৰ দিন যেতিয়া হয়, পথাৰৰ খেতিৰ কাম যেতিয়া হয়, তেতিয়াহ'লে আজিকালি বাগানৰ লেবাৰবিলাক ৰোৱনি ৰুবলৈ গুচি যায়। কিয়নো ৰোৱনি হিচাপে যেতিয়া তেওঁলোকে কাম কৰিবলৈ যায় তেতিয়াহ'লে তাত বেছি টকা হাজিৰা পায়। আৰু যদি বাগানত কাম কৰে এটা নিৰ্দিষ্ট পৰিমাণত তেওঁলোকক হাজিৰা দিয়া হয়। আৰু যদি বাগানৰ পইচা বেছিকৈ বঢ়াই দিবলগীয়া হয় তেতিয়াহ'লে বাগান মালিকৰ লোকচান হয়। এনেকুৱা পৰিস্থিতিত আজিকালি বাগান মালিকবিলাকে এনেদৰে মেচিনেৰে পাত কাটিবলৈ এক প্ৰকাৰে বাধ্য হৈ গৈছে বুলি ক'লেও ভুল কোৱা নহ'ব। যিয়ে নহওক, মই এতিয়া আপোনালোকক এটা কথা ক'ম, এজন লেবাৰে যদি এদিনত 25 কেজি পাত ছিঙে বা ছিঙিবলৈ সক্ষম হয়, তেতিয়াহ'লে 1 কুইণ্টল পাতৰ কাৰণে 4জন লেবাৰ লাগিব। আৰু এই 4জন লেবাৰৰ যিটো লেবাৰ খৰচ 180 টকাকৈ হাজিৰা হ'লেও অন্ততঃ কিমানখিনি টকা হিচাপ আপোনালোকে কৰি চাওক। আৰু এই মেচিনেৰে যদি পাত কটা হয়, মাত্ৰ 2জন মানুহে এদিনত 10 কুইণ্টল পাত কাটিব পাৰিব। গতিকে 10 কুইণ্টল পাত কাটিলে বাগান মালিকৰ কিমান লাভ হ'ব, কিমান লোকচান হ'ব সেই কথাটো মই আপোনালোকক
নতুনকৈ বুজাই দিব লগাৰ প্ৰয়োজন নহয় বুলি ভাবিছোঁ মই। গতিকে মই এই অংকটোৰে আপোনালোকক দেখুৱাইছোঁ যে মেচিনেৰে পাত কাটিলে বাগানত কি কি সুবিধা হয়। আপোনালোকে দেখিছে এই বাগানৰ টেবুলখন সমান হৈ আছে। ইয়াত সূৰ্যৰ পোহৰ সমভাৱে পৰে আৰু সমভাৱে পৰাৰ কাৰণে ইয়াত গছৰ পাতসমূহে তেওঁলোকৰ কাৰণে যিখিনি সঠিক আহাৰ, সেই আহাৰখিনি প্ৰচুৰ পৰিমাণে উৎপাদন কৰিব পাৰে বা আহৰণ কৰিব পাৰে। আৰু তাৰ ফলত আমি এনেকুৱা ধৰণৰ ফচল আশা কৰিব পাৰোঁ। যিখন বাগানত আজি হাতেৰে ছিঙিলে মাহত 6 কুইণ্টেল ওলায়, সেইখন বাগানত যদি মেচিনেৰে পাত ছিঙা হয়, মেচিনেৰে পাত কটা হয়, তেতিয়াহ'লে তাত 18 কুইণ্টেল মাহত পাত পাবলৈ সক্ষম হয়। গতিকে মালিকে নিজৰ লোকচানটো কেতিয়াও নাচায় আৰু মালিকে সদায় নিজৰ লাভালাভটো চাব। আৰু লাভালাভ যিসকল মালিকে চায়, তেতিয়াহ'লে সেইসকল মালিকে নিশ্চয় মেচিনেৰে পাত কটাটোকেই পচন্দ কৰিব। এতিয়া অসমত এই মেচিনে প্ৰচুৰ পৰিমাণে গা কৰি উঠিব পৰা নাই, কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মানুহে বুজি পাব যে মেচিনেৰে পাত কাটিলে যথেষ্টখিনি লাভ আছে, তেতিয়াহ'লে মানুহৰ সলনি মেচিনেই ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিব। আৰু আজি আমি দেখিছোঁৱেই যে এইখন সৰু বাগান, আৰু সৰু বাগানত আজি আমি টোটেল 21 বেগ পাত পালোঁ। 21 বেগ পাতৰ ভিতৰত আমাৰ 7-8 কুইণ্টেল পাত আজি দিনটোত ওলাব। এয়া আপোনালোকক দেখুৱালোঁ আমি কেনেকৈ চাহপাত কাটি আছোঁ। আৰু এই বাগানক লৈ আৰু যদি নতুন কিছু কাম ওলায়, নতুন কথা ওলায়, তেতিয়াহ'লে মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিম আৰু আহি আমাৰ বাগানত কি কি হ'বলগীয়া আছে, কি কি কাৰ্যসূচী আমি নতুন কৰি ল'ম, হয়তো কলম কৰাৰ সময়ত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিম, এইখিনি কথা আপোনালোকক জনাম। আৰু এইখিনিকে কৈ আজি আমি আমাৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।